ভিতৰত নাযাওঁ ভাই, ভয় লাগে। নাজানো ভিতৰত কি আছে নাছে, একেবাৰে আন্ধাৰ, কিবা জীৱ জন্তু থাকিব পাৰে, সঁচাই ভয় লাগে। কৈছো যে এই যিটো টেনেল, এই টেনেলটো আপোনালোকে নিশ্চয় বনাই থকা দেখিছে। আৰু এই টেনেলটো আছে আমাৰ বঙাইগাঁও জিলাৰ যিটো বৈতামাৰীত, সেই বৈতামাৰী পোৱাৰ অলপ আগতে ইফালে বৈতামাৰী আছে, এই বৈতামাৰী পোৱাৰ আগতে এই টেনেলটো আপোনালোকে হয়তো বহুতে ইফালেদি এই যিটো হাই ৰোড, এই হাই ৰোডেৰে আপ ডাউন কৰোঁতে আপোনালোকে নিশ্চয় এই টেনেলটো বনাই থকা দেখিছিলে। এই টেনেলটোক অলপ এবাৰ চাই লওঁ, কাৰণ ইমান দিনে মই এই টেনেলটোক বনাই থকা দেখিছিলোঁ। এই যিটো পাহাৰ, এই পাহাৰখনৰ নাম হৈছে আমাৰ খগৰপুৰ পাহাৰ। বৈতামাৰীৰ যিটো খগৰপুৰ বুলি কয়, এই ঠাইডোখৰ হয়তো খগৰপুৰ, আৰু এই পাহাৰখনৰ নাম খগৰপুৰ পাহাৰ। এই পাহাৰখনকে ফুটা কৰি এই যিটো টেনেলটো, সেই টেনেলটো বনাইছে। আৰু এই টেনেলটো কেৱল ৰেলৱে লাইনৰ কাৰণে বনাইছে। আজি মই ইয়াৰ কাষত আহি পালোঁ যেতিয়া, তেন্তে বলক এপাক ওচৰৰ পৰা গৈ আহোঁ, পৰা চাই আহোঁ গৈ। ৱাও, ইফালে ভিতৰত টাৰ্ণিং আছে। বেলেগ বস্তু বনাইছে দেই। আৰু ভিতৰত নাযাওঁ ভাই, ভয় লাগে। নাজানো ভিতৰত কি আছে নাছে, একেবাৰে আন্ধাৰ, কিবা জীৱ জন্তু থাকিব পাৰে, সঁচাই ভয় লাগে। ইমান মানে মাত্ৰ 400 মিটাৰ, কিন্তু ভিতৰত টাৰ্ণিং হোৱাৰ কাৰণে একেবাৰে আন্ধাৰ, আৰু সেই আন্ধাৰ হোৱাৰ কাৰণে কি আছে একো দেখা নাপায়। সঁচাকৈ খুব ভয় লাগে। যি নহওক, সুৰংগটোৰ পৰাতো ওলাই আহিলোঁ ইটো পথৰ, অৰ্থাৎ ইটো মুখৰ পৰা, আৰু চেষ্টা কৰিম সিফালেদি যোৱা। এতিয়া এলেকাটোতো ডাঙৰ, সিফালৰ পৰা চাব পাৰি নে নাই নাজানো, তেন্তে চেষ্টা কৰিম সিফালৰ পৰা চোৱাৰ। এইটো হ'ল সন্মুখৰ ছাইড, আৰু মই ভিতৰলৈকে নাযাওঁ, কিন্তু ইয়াৰ কাষলৈকে গৈছিলোঁ, কিন্তু ভিতৰত অলপ বেলেগ ধৰণৰ শব্দ শুনিছোঁ। মানুহৰে হ'ব পাৰে, জীৱ জন্তুৰো হ'ব পাৰে। আৰু যিহেতু এইটো পাহাৰীয়া ঠাই, এতিয়া এনেকুৱা গুহাৰ ভিতৰত, সুৰংগৰ ভিতৰত যিকোনো বস্তু থাকিব পাৰে, সেইকাৰণে মই আৰু ভিতৰলৈকে নাযাওঁ। বন্ধুসকল, ইতিমধ্যে আপোনালোকক মই এই টেনেলটোৰ দুইটো কাষে দেখুৱাই দিলোঁ, ইটো পাৰ আৰু সিটো পাৰ। ইমান পাহাৰীয়া এলেকা, ক'ত কি জীৱ জন্তু লুকাই আছে নাজানো। বন্ধুসকল, আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰি এই ভিডিঅ'টো বনালোঁ, বহুত ৰিস্ক লৈ বনালোঁ, আৰু আশা কৰোঁ আপোনালোকে মোৰ চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰিছে। আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব। আজিলৈ ইমানতে কৰোঁ।